দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কৈ থকা তোমালোকৰ যেটো 13.1 চেপ্টাৰটো বা 13.2 যিখিনি পৃষ্ঠকালী আয়তন এই চেপ্টাৰটো তোমালোকে জটিল বুলি ভাবা বা বহুতে কৈ থকা তোমালোকে এটো সমাধান কৰি দিব লাগে গতিকে আজি এই ভিডিওটোৰ জৰিয়তে তোমালোকক এটো কনসেপ্ট সহকাৰে বুজাবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে ভিডিওটো প্ৰথম বা শেষলৈকে চাবা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি লবা এটা সব প্ৰশ্নটো মই লৈ লৈছো প্ৰশ্নটো কৈছে কি প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা কি হৈছে ঘনক আছে আৰু ইয়াক মুৰে মুৰে সংযোগ কৰা হৈছে চৌপল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিবলৈ কৈছে এটো কেনেকৈ কৰিবা চোৱা তোমালোকে এটা চোৱা এটা ইয়াৰ দিয়া আছে ঘনকৰ আয়তন 64 মিটাৰ কিউব এটা ঘনকৰ আয়তনীয় সূত্ৰটো কি হয় আমি জানো যে কি L কিউব সমান কিমান দি আছে 64 মিটাৰ কিউব এটা তেনেহলে আমি এটা কাম কৰিব পাৰো L সমান এফালে ঘনমূলটো এফালে গুচি যাব 64 মিটাৰ কিউব এতিয়া ইয়াৰ পৰা হ'ব কি L ইকুৱেল 64 টো ভাঙিলে কিমান হ'ব 4 4 গুণ 16 4 16 64 এতিয়া m কিউব এতিয়া ইয়াৰ পৰা আমি কি পাম চোৱা L ইকুৱেল তিনিটা বা আমি এটা উলিয়াই লম 4 মিটাৰ কিউব আছে মিটাৰটো আহিলে L টো কিমান হ'লগে 4 মিটাৰ হ'লগে এতিয়া আমি দুটা ঘনক এনেকুৱাটা ঘনক এটোটা ঘনক ধৰি লোৱা এটোটা ঘনক আছে এটা ঘনক আৰু এটোটা ঘনক এটোটা ঘনক আছে এই ঘনক কিটা আমি দুইটা লক লগাই দিম মানে এনেকুৱা এটো ঘনক আৰু এটো ঘনক লক লগাই দিলো এটো ঘনক 4 আছিল দিক এটো ঘনক 4 আছিল গতিকে 4 + 4 ইকুৱেল কিমান হ'ব 8 এটো কিমান হ'বগে ইয়াৰ দিকটো হ'বগে এটা হেতু নিশ্চয় বুজিলা তোমালোকে এতিয়া আমি লিখিম ঘনক দুটা মুৰে মুৰে সংযোগ কৰিলে চৌপল বা আয়তীয় ঘনক বুলি লিখিছো আয়তীয় ঘনকৰ দিগটো আমি L বুলি ধৰো L কিমান হ'বগে 4 + 4 = 8 মিটাৰ হ'ব এটা প্ৰস্থ B সমান 4 মিটাৰ এটা উচ্চতা কি হয় h সমান কিমান হ'ব 4 মিটাৰ আমি এটা কি কৰিম চোৱা এটাকে আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিয়াম পৃষ্ঠকালি সমান পৃষ্ঠকালি উলিওৱা সূত্ৰটো কি আছিল এটা আছিল কি 2LB + BH + HL এটো হৈছে কি আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰ এটা চোৱা ইয়াৰ মতে আমি মানটো বহাই দিম 2 L মানটো কি আছিল 8 * B মানটো কি আছিল 4 + B মানটো আছিল 4 * 4 + 4 * 8 এতিয়া আমি মানখিনি বহাই দিলো 2 কিমান হ'ব 32 + 16 + 32 এতিয়া আমি এখিনি প্লাস কৰিলে কিমান হ'ব এখিনি প্লাস কৰিলে কিমান হ'বগে 80 হ'ব কিমান হ'বগে 160 মিটাৰ স্কয়াৰ পৃষ্ঠকালি হলে স্কয়াৰ হয় আৰু যদি আয়তন বুলি খুদে আমাক তেতিয়া হলে কি হ'বগে তো মিটাৰ কিউব হ'বগে এতিয়া আমি এটো কোৱেশ্চন শিকিলো ভালকে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম এটা ইয়াত কৈছে কি ইয়াত কৈছে আমাক এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত কৰিছে অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ কৈছে আৰু পাত্ৰটো মুঠ উচ্চতা কৈছে 13 সেন্টিমিটাৰ পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি নিৰ্ণয় কৰা আগে আমি কি কৰিম ইয়াৰ চিত্ৰটো আঁকিম চিত্ৰটো আঁকি ললে বেছি সহজ হয় গতিকে আমি প্ৰথম চিত্ৰটো আঁকি লম এটা চিত্ৰটো চোৱা এটা চিত্ৰটো মই এইখিনিতে আঁকি লৈছো এটো হৈছে কি এটা বেলন এটো হৈছে এটা বেলন এটা বেলন হৈছে এই বেলনটো তলত কি আছে এটা অৰ্ধগোলক আছে এনেকুৱা অৰ্ধগোলক আছে এই অৰ্ধগোলকৰ এটো ব্যাস আমাক কিমান কৈছে 14 সেন্টিমিটাৰ বুলি কৈছে আমি এই পাত্ৰটো উচ্চতা কিমান পাইছোগে 13 সেন্টিমিটাৰ
এতিয়া ব্যাস থাকিলে আমি ব্যাসাৰ্ধ উলিয়াব লাগিব এতিয়া আমি চিত্ৰটো আমি কৰিম এতিয়া 2 নম্বৰ আমি ইয়াৰ পৰা কৰিম কি চোৱা দিয়া আছে পাত্ৰটো গিভেন লিখিলো পাত্ৰটোৰ মুঠ উচ্চতা সমান কিমান দিয়া আছে 13 সেন্টিমিটাৰ ইয়াৰ পিছত কি কৈছে আমাক অৰ্ধগোলকটো ব্যাস কৈছে ব্যাস বুলি লিখিছো ব্যাস d হৈছে d সমান 14 সেন্টিমিটাৰ ব্যাস থাকিলে আমি কি উলিয়াব লাগে ব্যাসাৰ্ধ উলিয়াব লাগে ব্যাস থাকিলে আমি ব্যাসাৰ্ধ r সমান কিমান হ'বগে 14/2 7 সেন্টিমিটাৰ আমি যেহেতু চোৱা এটা এই বেলনটোৰ ওপৰতে এই অৰ্ধগোলকটো আছে গতিকে এই বেলনৰ যেটো ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ যেটো ব্যাসাৰ্ধ এটো কি হ'বগে সেম হ'ব অৰ্থাৎ একে হ'ব এতিয়া আমি লিখিম বেলনৰ ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ এই কথাখিনি তোমালোকে ভালকে মনোযোগ দিবা সমান কিমান হ'বগে 7 সেন্টিমিটাৰ এতিয়া প্ৰথম আমি কি কৰিব লাগিব চোৱা এতিয়া মই চিত্ৰটো আঁকি দিছো চোৱা এটো হৈছে কি বেলন আকৌ এটো হৈছে কি বেলন আৰু এটো হৈছে কি অৰ্ধগোলক ইয়াৰ আমি বক্ৰপৃষ্ঠকালি আৰু ইয়াৰ আমি বক্ৰপৃষ্ঠকালি উলিয়াব লাগিব তাৰ আগতে আমি কি কৰিব লাগিব এই প্ৰথম এই বেলনটোৰ যেটো হাইট হয় অৰ্থাৎ উচ্চতা হয় হে আমি কি উলিয়াব লাগিব উচ্চতাটো উলিয়াই ল'ব লাগিব এতিয়া চোৱা এতিয়া আমি কৰিম কি বেলনৰ উচ্চতা সমান আমি কি কৰিব লাগিব পাত্ৰটোৰ মুঠ উচ্চতা মাইনাস আমি বি কৰিম কি অৰ্ধগোলকৰ আমি কি কৰিম ব্যাসাৰ্ধ এটা পাত্ৰটোৰ মুঠ উচ্চতা কিমান আছিল 13 আছিল মাইনাস অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান আছিল 7 আছিল সেন্টিমিটাৰ আছিল এটো হলে কিমান হ'বগে 6 সেন্টিমিটাৰ হ'ব এতিয়া বেলনৰ উচ্চতা পালো এতিয়া আমি কি কৰিম এতিয়া প্ৰশ্নটো হৈছে কৈছে কি পাত্ৰটো ভিতৰৰ পৃষ্ঠকালি এতেকে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব প্ৰথম বেলনৰ বক্ৰপৃষ্ঠকালি উলিয়াব লাগিব বেলনৰ আমি বক্ৰপৃষ্ঠকালি ঠাইত আমি CSA বুলি লিখিব পাৰো CSA মানে কি গম পোৱা নে তোমালোকে CSA মানে হৈছে কি কাৰ্ভ সাৰফেস এৰিয়া সেইকাৰণে আমি ইয়াক আমি বক্ৰপৃষ্ঠকালি ঠাইত আমি CSA লিখিলো প্লাস আমি অৰ্ধগোলকৰ CSA এতিয়া আমি ইয়াৰ সূত্ৰটো এতিয়া চোৱা বেলনৰ CSA ওলোৱা সূত্ৰটো কি হয় সূত্ৰখিনি মনত ৰাখিব লাগিব তোমালে 2 পাই r is আৰু অৰ্ধগোলকৰ হৈছে কি অৰ্ধগোলকৰ হ'ব কি 2 পাই r স্কয়াৰ এইখিনি আমি লিখি দিম এতিয়া 2 পাই r is plus 2 পাই r স্কয়াৰ এতিয়া 2 পাই r ইফালে is প্লাস ইফালে কি থাকিব r থাকিব এটা 2 ইনটু পাই মানটো কি হয় 7/22 হয় ইনটু r মানটো কিমান পাইছিলো 7 পাইছিলো h ৰ মানটো কিমান পাইছিলো 6 প্লাস r মানটো কিমান পাইছিলো 7 পাইছিলো ইমানখিনি লাগে কৰিব পাৰিলে তোমালোকে সূত্ৰকিটা পাৰিলে বুলি ক'লে বাকিখিনি তোমালোকে সহজতে বুজিবা ইয়াত মাথো কি আছে সূত্ৰ আছে এতিয়া 7 কাটি দিলো 2 এ 22 কৰিলে কিমান হ'ব 44 ইনটু কিমান হ'ব 13 এটা এটো কৰিলে কিমান হ'ব 44 আৰু 13 4 3 গুণ 12 2 ইকুৱেল 4 3 গুণ 12 একে 13 হ'ব 4 গুণ 4
4 এগুণ 4 2 7 এফালে 5 572 সেন্টিমিটাৰ স্কয়াৰ পিষ্টকালিত আমাৰ কি হ'ব সেন্টিমিটাৰ স্কয়াৰ এটো চাইলা তোমালোকে যদি এটো তোমালোকে কিবা বুজি পোৱা নাই তোমালোকে কমেন্টত জনাই দিবা তোমালোকক ইয়াৰ ওপৰত অতি সহজতে ভিডিও বনাই তোমালোকক বুজাবলৈ চেষ্টা কৰিম চাইলা লিখিলো মাটো ইনছো লিখিলো তোমালোকে ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটো কৰিম এতিয়া পিছৰ কোৱেশ্চনটো কি কৈছে তোমালোকে কবা খালি কমেন্টত বুজি পাইছা কি পোৱা নাই একেবাৰে সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যদি তোমালোকৰ এনেকে অসুবিধা হৈছে বা টাইমটো বেছি লাগিছে তেতিয়া হলে তোমালোকক মই আগে লিখি লম তাৰ পিছত তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম কোনটো তোমালোকে ভাল পোৱা বা কেনেকৈ বুজালে তোমালোকে বুজি পোৱা তোমালোকে মোক জনাই দিবা মই হেতু পদ্ধতিয়ে তোমালোকক বুজাম বা তেনেদৰে তোমালোকক বুজাম আৰু সময় তোমালোকক বেছি মই নলওঁ কম সময়ত আমি কেনেকৈ আউটপুট ল'ব লাগে তাৰ ওপৰতে চিন্তা চৰ্চা কৰি মই ভিডিওবোৰ তোমালোকৰ মাজলৈ দি গৈ থাকিম এতিয়া চোৱা এটা 3 নম্বৰটো কৈছে কি এটা পুতলা 3 নম্বৰটো কৈছে কি এটা পুতলা এই পুতলাটো মুঠ উচ্চতা কিমান দি আছে আমি লিখি লম গিভেন পুতলাটোৰ কি কৈছে মুঠ উচ্চতা কিমান দি আছে পুতলাটোৰ মুঠ উচ্চতা কিমান দি আছে 15.5 সেন্টিমিটাৰ দি আছে সেন্টিমিটাৰ এতিয়া এটা পুতলা আৰু পুতলাটো কেনেকুৱা বুলি কৈছে এটো 2025 চনত আহিছিলে তোমালোকে চাই যাবা দেই মেট্ৰিক পৰীক্ষাৰ কাৰণে এটো আহিছিলে এনেকুৱা ধৰণৰ কোৱেশ্চনছ পৰীক্ষাত আহেই এতিয়া কৈছে কি এটা পুতলাৰ একেই ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটো মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটাৰ পুতলাটো মুঠ পৃষ্ঠকালি লেভেলে কৈছে পুতলাটো মুঠ উচ্চতা লিখি ললো আৰু পুতলাটো শংকুৰে গঠিত পুতলাটো আমি আঁকিলো মিটা পুতলাটো এনেকৈ আঁকিম এতিয়া এইটো হৈছে কি শংকু ইয়াত কি আছে এটা অৰ্ধগোলক আছে অৰ্ধগোলকটো মই ভালকৈ আঁকি লৈছো ৰবা এটো হৈছে কি এটা অৰ্ধগোলক পুতলাটো এনেকুৱা এই পুতলাটোৰ মুঠ উচ্চতা কিমান কৈছে 15.5 বুলি কৈছে 15.5 সেন্টিমিটাৰ আৰু এটা কৈছে কি এই অৰ্ধগোলকটো ব্যাসাৰ্ধ আমাক দিয়া আছে নে ব্যাস দিয়া আছে অৰ্ধগোলকৰ ওপৰত ব্যাসাৰ্ধ যুক্ত ঠিকতে আমাক কি আছে ব্যাসাৰ্ধ কিমান আছে 3.5 কাৰণ এটো চোৱা এটা কথা তোমালোকে চাবা এই শংকুৰ যেটো ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান হ'ব কাৰণ কি আছে শংকুটোৰ ওপৰতে কি আছে ইয়াৰ শংকুটোৰ ওপৰত কি আছে শংকুটোৰ ওপৰতে অৰ্ধগোলকটো আছে সেইকাৰণে ইয়াৰ এক মানখিনি একে হ'ব এতিয়া লিখি লম ব্যাসাৰ্ধ r সমান কি আছে 3.5 সেন্টিমিটাৰ দি আছে আমি এটা কথা কলো হেতু লিখি দিছো যেহেতু আমি শংকুৰ ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ এইটা সমান কি আছে 3.5 সেন্টিমিটাৰ এটো এককটো সেন্টিমিটাৰত আছে গতিকে আমি সেন্টিমিটাৰত দিছো এতিয়া আমি উলিয়াব লাগিব কি এই শংকুটো আমি কি আছে এই শংকুটো যেটো আমি শংকুৰ আকৃতি আছে এই শংকুটো আমি দিশটো উলিয়াব লাগিব প্ৰথম ইয়াৰ হাইটটো উলিয়াব লাগিব হাইটটো উলিয়াব পাছত আমি ইয়াৰ এলটো উলিয়াব হেলোনিয়াৰ উচ্চতা উলিয়াব লাগিব এতিয়া আমি এটো উলিয়াবলৈ কি কৰিব এই যেটো অৰ্ধগোলক আছে অৰ্ধগোলকটো আমি কি কৰিব লাগিব অৰ্ধগোলকটো আমি কি কৰিব ইয়াৰ পৰা উলিয়াই দিব লাগিব মানে মুঠতে টোটাল পুতলাটোৰ পৰা আমি কি কৰিব লাগিব অৰ্ধগোলকটো মাইনাস কৰি দিব লাগিব তেতিয়া কি ওলাব শংকুৰ দিশ উলিয়াব আমি লিখিম এতিয়া শংকুৰ উচ্চতা বুলি লিখিছো উচ্চতা সমান কি হৈছে পুতলাটোৰ মুঠ উচ্চতা মাইনাস অৰ্ধগোলকৰ ব্যাসাৰ্ধ হৈছে এটা পুতলাটোৰ মুঠ উচ্চতা কিমান আছিল
15.5 মাইনাছ অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান আছিলে 3.5 সেন্টিমিটাৰ গতিকে মানটো কিমান পালোগে তো বিয়োগ কৰিলে 12 সেন্টিমিটাৰ এটা শংকুৰ আমি উচ্চতা পালো এটা শংকুৰ উচ্চতা পালে নহব এটা শংকুৰ আমি কি উলিয়াব লাগিব গম পোৱা নে ইয়াৰ নতি উচ্চতা উলিয়াব লাগিব নতি উচ্চতাটো হৈছে L L টো কেনেকৈ উলিয়াই চাই লও তোমালোকে তা লিখিলো আমি শংকুৰ নতি উচ্চতা বা হেলনীয়া উচ্চতা সমান আমি কি হৈছে L বুলি দিছো L সমান আমি এটো উলিয়াবলৈ হলে কি কৰিব লাগিব আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবলৈ যেহেতু চোৱা এটো আমি কি আছে 3.5 আছে এটো কি আছে 3.5 এটো আমি কিমান পালো 12 পালো তেতিয়া হলে কি হয় এটো সমকোণী ত্ৰিভুজ হলে কি হলে পাইথাগোৰাছৰ আমি সূত্ৰ লগাম পাইথাগোৰাছৰ সূত্ৰ কি হৈছে কি r² + ac² পাইথাগোৰাছৰ সূত্ৰটো জানে কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এতিয়া ইয়াৰ পৰা আমি পাম কি r² মানটো কিমান পাইছিলো r মানটো কিমান পাইছিলো 3.5 হোল স্কয়াৰ প্লাস h টো কিমান পাইছিলো 12 স্কয়াৰ এতিয়া 3.5 মানে 35 কিমান হ'ব 12.25 হ'ব প্লাস 12 কি হ'ব 144 এবোৰ তোমালোকে মনত ৰাখি থবা তেতিয়া তোমালোকৰ কাৰণে বেছি ভাল হ'ব এতিয়া তোমালোকে এটো প্লাস কৰিলে কিমান হ'বগে 144 পৰা কি হ'বগে 15 কিমান হ'বগে 144.00 তাৰ পিছত আছে 12.25 52651 156.25 হলে এটো এতিয়া ইয়াৰ বৰ্গমূল কিমান হ'ব 12.5 হ'ব ইয়াৰ বৰ্গমূল বা বৰ্গ সংখ্যাটো কিমান হ'বগে এটো বৰ্গমূল সংখ্যাটো সেন্টিমিটাৰ হ'বগে এটো আমি কি লালো L টো উলিয়ালো ইয়ালৈকে নিশ্চয় বুজি পালা তোমালোকে এতিয়া চোৱা ইয়া পিছৰখিনি আমি কেনেকৈ কৰিম চোৱা এইখিনি মই অলপ মহাই দিছো তোমালোকে লিখি লবা প্ৰথম লিখি লবা তোমালোকে নহলে স্ক্ৰিনশ্বট মাৰি লবা এতিয়া আমি কি উলিয়াম শংকুৰ এতেকে সম্পূৰ্ণ পুতলাটোৰ কি উলিয়াম এতিয়া পৃষ্ঠকালি পুতলাটোৰ পৃষ্ঠকালি সমান আমি কি শংকুৰ C আছে কৈছিলে কি কাৰ্ভ সাৰফেস এৰিয়া মানে কি এটো বক্ৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকৰ C আছে অৰ্ধগোলকৰ C আছে কাৰ্ভ সাৰফেস এৰিয়া এতিয়া শংকুৰ হৈছে কি পাই সূত্ৰ মনত ৰাখিবা দেই পাই rl প্লাস অৰ্ধগোলকৰ কি হৈছে 2 পাই r² এতিয়া আমি পাই r টো আমি কমন লম তেতিয়া ফলে l থাকিলে প্লাস এফালে থাকিলে 2r থাকিলে এইখিনি মনত ৰাখিবা তোমালোকে সূত্ৰ মনত নাথাকিলে তোমালোকে কৰিব নোৱাৰা এইখিনি অংক সূত্ৰ মনত ৰাখিবই লাগিব এতিয়া পাই মানটো কি আছে 22/7 কিন্তু r মানটো কি আছে 3.5 এটা l মানটো কিমান পাইছিলো 12.5 প্লাস 2 ইনটু r মানটো কিমান আছিল 3.5 এতিয়া আমি এটো কাটিলে কিমান হ'ব 7 5 7 গুণ 35 কিন্তু পইণ্ট থকা কাৰণে 0.5 হ'ব এটা 22 ইনটু 0.5 এফালে কিমান হ'বগে 12.5 প্লাস এটো পূৰণ কৰিলে কিমান হ'ব 2 5 গুণ 10 শূন্য কলিব 1 2 3 গুণ 6 1 7 70 অৰ্থাৎ কি হল দশমিকটো আছে গতিকে 7 হ'ব গতিকে আমি শূন্যটো আমি দিব নালাগে 7 পালে এতিয়া আমি ইয়াৰ পৰা কি পাম চোৱা এতিয়া পালো চোৱা এতিয়া 22 5 দুগুণ 10 শূন্য কলিব 1 5 দুগুণ 10 হয় 11 এটা দশমিকটো 11 আগত আছে গতিকে 11 আগত দিলো 11 হল পইণ্ট আৰু দশমিকটো আমি নিদিলেও হ'ব কিন্তু এটো পূৰণ হৈ আছে এটো কিমান হ'বগে 19 কি আছে 5 হাতে দুয়ে কি 9 আৰু 5 এটা 11 লগত তোমালোকে যিকোনো সংখ্যা কেনেকৈ পূৰণ কৰিবা তোমালোকে চোৱা ক্যালকুলেশন তোমালোকে ফাৰ্স্ট কেনেকৈ কৰিবা হেতু তোমালোকে আমাৰ ভিডিও সমূহ জৰিতে শিকিব পাৰিবা এটা চোৱা তোমালোকে এটা কেনেকৈ কৰিবা চোৱা এটা 11 লগত যদি পূৰণ কৰিবলৈ হলে যিকোনো সংখ্যা প্ৰথম তোমালোকে কি কৰিবা 5 এটা 8 টা পূৰণ কৰিবা সৰি এটা যোগ কৰিবা কিমান হ'ব 9 পাছে কিমান হ'ব 9 পাছে 14 4 উকলিব 1 9 1 10
10 উকলাকে 11 1 উকলিব 1 1 1 2 এতিয়া কিমান হ'বগে পইণ্টটো 11 আগত আছে এতিয়া তুমি কৰিছোৱা 1 9 5 11 হয় নহয় কৰিছোৱা তোমালোকে বেসিকটো তোমালোকে চাই লোৱা 5 * 5 9 * 9 1 * 1 5 * 5 9 * 9 1 * 1 5 9 5 কিমান 9 5 14 4 উকলিব 1 9 1 10 উকলাকে 11 1 উকলিব 1 1 1 2 নিশ্চয় বুজি পালা তোমালোকে সো তোমালোকে ক্যালকুলেশনও তোমালোকে অতি সহজতে কৰিব পাৰিবা আৰু কি এনেকে তোমালোকে ক্যালকুলেশন কৰিব লাগে বা 11 লগত 12 লগত 13 লগত বা তোমালোকে অতি কম সময়ৰ ভিতৰত কেনেকে তোমালোকে ক্যালকুলেশন কৰিব লাগে এই ভিডিও সমূহৰ জৰিয়তে এই কোৱেশ্চন সমূহৰ জৰিয়তে তোমালোকে শিকিব পাৰিবা গতিকে সময় নষ্ট নকৰি তোমালোকে আমাৰ ভিডিও সমূহ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে